In this video, I am going to discuss with you the first lesson of our new English textbook of class 6. It is the first lesson, which is a poem. The name of the poem is Afternoon on a Hill. I am going to discuss or explain the poem in Assamese. So, let's begin the poem. Poem tor naam hoise Afternoon on a Hill. Paharor uporor eta abeli. Before starting the poem, let's learn something interesting about the poet. Poet Kobi Goraki naam hoise Edna St. Vincent Millay aru tekhete goraki American poet aru and dramatist likha ase. Dramatist shobdor ortho hoise tekhete natok adiu likha mela korisil, script writer basically. Aru main important hol she owned the prestigious Pulitzer Prize for poetry. অর্থাৎ এই যোনটো পুলিটজাৰ প্ৰাইজ আছিল তেখেতে লাভ কৰিছিল আৰু এই পুলিটজাৰ প্ৰাইজটোৰ বিষয়ে কিছু কথা হ'ল এই নিৰ্দিষ্ট বঁটাটো প্ৰদান কৰে কলম্বিয়া ইউনিভাৰ্চিটিয়ে নিৰ্দিষ্ট কেইটামান ক্ষেত্ৰত অতি দক্ষ ব্যক্তিসকলক আৰু সেই ক্ষেত্ৰ কেইটা হৈছে জাৰ্নেলিজম আৰ্ট আৰু লিটাৰ গতিকে তেখেতৰ যোনখন বেলট অফ হাৰ্প উইভাৰ নামৰ কবিতা পুথি আছে সেই কবিতা পুথিখনৰ বাবে এডনা চেইণ্ট ভিনচেণ্ট মিলে 1923 পুলিটজাৰ প্ৰাইজ লাভ কৰিছিল আৰু পুলিটজাৰ প্ৰাইজ লাভ কৰা তেখেত হৈছে প্ৰথম গৰাকী মহিলা কবি ঠিক আছে বাকি কবিগৰাকীৰ বিষয়ে কবিগৰাকীৰ জন্ম মৃত্যু চন ইত্যাদি দিয়া আছে তোমালোকে এবাৰ পঢ়িবা Now let's move to the first stanza. Poem to naam ami itimodhye gom palo Afternoon on a Hill. Paharor uporot eta abeli. It is the first stanza. I will be the gladdest thing under the sun. I will touch 100 flowers and not pick one. Gotikote ei jonto line I will be the gladdest thing under the sun. This line inspired me to make this video. Moi etuke kobo bisaisu egoraki person egoraki byakti je kobitato likhise kintu tekhete yate ki korise I will be the gladdest thing yate tekhete I will be the gladdest person under the sun nai kwa koise je I will be the gladdest thing under the sun orthat thing mane ki thing hoise আপোনাৰ এই ফ্লাৱাৰ্স ক্লিপস ক্লাউডস গ্ৰাছ উইন্ড এই গোটেই বস্তুখিনি হৈছে এখিনি আসলে এই গোটেইখিনি একটা থিংস মানে অবজেক্ট পাৰ্টস অফ নেচাৰ এখিনি একটা অবজেক্ট একটা পাৰ্ট এই একেটাতে তেখেতে কি কৰিছে মানে প্ৰকৃতিৰে এখিনি হৈছে এলিমেন্ট প্ৰকৃতিৰ এলিমেন্টখিনিৰ পৰা কবিয়ে নিজকে পৃথক কৰি পেলাই ইয়াত উপস্থাপন কৰা নাই কৈছে যে প্ৰকৃতিৰ যেনেদৰে এইখিনিও এই গোটেইখিনি একটা অংশ মইও সেই তাৰে এটা অংশ প্ৰকৃতিৰ বাকি অংশসমূহৰ যেটো ভূমিকা প্ৰকৃতিৰ এটা সুন্দৰ পৰিবেশত প্ৰকৃতিৰ বাকি যিখিনি এলিমেন্টস আছে অংশ আছে প্ৰকৃতিৰ যিখিনি অংশ আছে সেইখিনি যেনেকৈ বৰ আনন্দৰে বৰ নিজৰ বিভুৰ হৈ যিদৰে থাকে গতিকে ঠিক তেনেদৰে কবিও যেতিয়া পাহাৰৰ ওপৰলৈ সেই নিৰ্দিষ্ট আবেলিটোত গৈছে তাত তেখেতে গৈ পেলাই এনেকুৱা অনুভৱ কৰিছে যে সূৰ্যৰ তলত থকা প্ৰতিবিধ বস্তুৰ ভিতৰত আটাইতকৈ সুখী যেন ময়েই ঠিক আছে গতিকে হেতু কথা কৈছে I will be the gladdest মানে সুখী আটাইতকৈ সুখী এই গোটেই বস্তু পৃথিৱী সূৰ্যৰ তলত থকা প্ৰতিটো বস্তুৰ ভিতৰত মোৰ এনেকুৱা অনুভৱ হৈছে যে মই আটাইতকৈ যেন সুখী I will touch 100 flowers and not pick one গতিকে এই ঠিক তেনেদৰে এইটো এটা কিমান ইম্পৰ্টেন্ট কিমান এটা আমাৰ প্ৰকৃতিবাদী এটা ব্যক্তিত্ব আমাৰ মানসিকতা গঢ়ি তুলিবৰ বাবে এই লাইনটোৱে কিমান এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আমাৰ প্ৰত্যেকৰে জীৱনতে যেনেকৈ ধৰা আমাৰ এতিয়া ক্লাছ 4 5 6 বৰ্তমানলৈকে যিমানখিনি আমি ধৰা পঢ়ি আহিছোঁ গোটেইখিনি আমাক পয়েমখিনি যেনে ধৰা ক্লাছ 4ত যোনটো আছিলে Oh look at the moon আৰু ক্লাছ 5ত আহিলে All things bright and beautiful এই পয়েমকেইটা কি বুজাইছে এইখিনি গোটেইখিনি প্ৰাইচ অফ নেচাৰ প্ৰকৃতিৰ বৰ্ণনা প্ৰকৃতিৰ যোনখিনি সৌন্দৰ্য তাৰ বৰ্ণনা প্ৰকৃতিৰ বৈচিত্ৰ্যময় প্ৰাকৃতিক পৰিবেশৰ এটা সুন্দৰ উপস্থাপনই হৈছে সেই কবিতাখিনি একটা সুন্দৰ উপস্থাপন সেই কবিতাকেইটা ঠিক তেনেদৰে এইটো কবিতাৰ জৰিয়তেও কবিয়ে প্ৰাকৃতিক পৰিবেশ এটাৰ আমাৰ প্ৰকৃতিৰ সৌন্দৰ্যখিনিক উপভোগ কৰাৰ তাৰ গুণখিনিক আমি প্ৰকাশ কৰাৰ এটা মানে মাধ্যম এই কবিতাটো গতিকে হে কি কৈছে তাতে যে I will touch 100 flowers and not pick one মই টাচ কৰা মানে স্পৰ্শ কৰা 100 flowers শ ফুলক মই স্পৰ্শ কৰিম নিজ হাতেৰে and not pick one কিন্তু মই কি কৰিম সেই ফুলখিনিক তুলি নানো ছিঙি নানো বা তাৰ পৰা সিহঁতে উঠাই নানো অৰ্থাৎ
যেতিয়া মানে কথাটো হ'ল কি যেতিয়া আমি ফুল ভাল পাওঁ বুলি কওঁ তেতিয়া আমি কি কৰিম সেই ফুল গছজোপাক সেই নিৰ্দিষ্ট ফুল গছজোপাক আমি কি কৰিম লালন পালন কৰিম ৰক্ষণাবেক্ষণ দিম তাক সুন্দৰভাৱে গ্ৰ' কৰাত আমি সাৰ পানী যোগাম কিন্তু আমি কি কৰিম যদি ফুল ভাল পাওঁ বুলি কৈছোঁ আকৌ লহপহকৈ ফুলি থকা অতি সুন্দৰ দেখিবলৈ খুব মনোমোহা লগা সেই ফুলপাহ যদি আমি তাৰ পৰা ছিঙি লৈ আহিছোঁ তেতিয়াহ'লে জানো সেইটো প্ৰকৃত মানে সঁচা অৰ্থত প্ৰকৃতি প্ৰেম হ'ল কেতিয়াও নাই হোৱা সেয়া লাগিলে যিকোনো কাৰণতে হওক ফুল ভাল পোৱা মানে ফুলপাহ ছিঙি অনাটো কেতিয়াও নুবুজায় আৰু কবিয়ে আমাক সেই কথাটো বুজাবলৈকে এই কথাটো কৈছে যে মই স্পৰ্শ কৰিম গোটেই ফুলৰ সেই গোটেই পৰিৱেশটোক মই স্পৰ্শ কৰিম হাতেৰে চুম চাম তাৰ আনন্দ উপভোগ কৰিম কিন্তু মই ফুলপাহ কেতিয়াও ছিঙি নানো এই কথাটো কৈছে Now let's move to the second stanza. I will look at cliffs and clouds with quiet eyes. Watch the wind blow down the grass and the grass rise. কি কৈছে আমি ইতিমধ্যে জানিছোঁ ক্লিপছ দিয়া আছে আগৰ পৃষ্ঠাটোতে ক্লিপছ ফটোকপি দিয়া আছে এটা ওখ ষ্টিপ গৰা এইটো এটা গৰা সদ্যহতে ক'ত দেখা যায় সাগৰ মহাসাগৰৰ পাৰত কাষৰ ঠাইসমূহত এই ক্লিপছসমূহ দেখিবলৈ পোৱা যায় যেহেতু আমি সেই সাগৰ মহাসাগৰৰ পাৰ কোনোবাই যদি দেখাও নাই আমি ইয়াক ফটো ভিডিঅ'ৰ জৰিয়তে ধুনীয়াকৈ চাব পাৰোঁ ইয়াত তাৰ ইংৰাজীত তাৰ অৰ্থটো দিয়া আছে high areas of rock with a very steep side often at the edge of sea or ocean is মানে কিনাৰ steep থিয় গৰা ঠিক আছে ফটোত দেখি ধুনীয়াকৈ বুজি পোৱা গৈছে কি কৈছে যে কি যেতিয়া আমি পাহাৰৰ ওপৰলৈ যাওঁ পাহাৰৰ সেই পাহাৰখনৰ আশে পাশে যদি ক'ৰবাত সাগৰ মহাসাগৰ ডাঙৰ নদ নদী থাকে তেতিয়া তাৰ কাষত আমি নিশ্চিতভাৱে ওখ গৰা দেখিবলৈ পাম এই গতিকে সেই পৰিৱেশটো কিমান এটা আনন্দদায়ক পৰিৱেশ হ'ব পাহাৰৰ ওপৰৰ পৰা সেই গোটেই বস্তুখিনি চোৱা উপভোগ কৰাৰ আনন্দটো অতি একদম বিৰাট নান্দনিক এটা পৰিৱেশ হ'ব গতিকে সেই পৰিৱেশটোৰ কথাই কৈছে উইথ হোৱাইট আইচ একদম শান্ত দৃষ্টিৰে অতি শান্তময় পৰিৱেশটোৰ ৰৈ এই পাহাৰৰ ওপৰৰ পৰা এই ক্লিপছসমূহ আৰু ক্লাউডছ সেই ঠিক তেনেদৰে আমি তলৰ পৰাই যেতিয়া আমি ক্লাউডছসমূহ এই ডাৱৰখিনি আকাশত উঠি ভাঁহি থকা দেখিবলৈ পাওঁ সেইখিনি দেখিয়ে আমাৰ কিমান ধুনীয়া লাগে পৰিৱেশটো কিন্তু যেতিয়া আমি পাহাৰৰ ওপৰলৈ যাম পাহাৰৰ ওপৰৰ পৰা যেতিয়া আমি ডাৱৰখিনি পৰ্যবেক্ষণ কৰিম আৰু অতি ওচৰত পোৱা নিচিনা এটা অনুভৱ হ'ব গতিকে সেয়া নিশ্চিতভাৱে একেবাৰে মাটিৰ পৰা চোৱাতকৈ পাহাৰৰ ওপৰৰ পৰা চোৱাৰ সেইটো যোনটো আমাৰ অভিজ্ঞতা সেইটো ইয়াতকৈ আৰু বেটাৰ হ'ব গতিকে সেইটো কথাকে কৈছে মই চাম লোক মানে চোৱা সেই ক্লিপছখিনি চাম ক্লাউডছখিনি চাম উইথ হোৱাইট আইচ শান্ত দৃষ্টিৰে সেই শান্তময় পৰিৱেশটোৰ মাজত ৰৈ মই সেইখিনি বস্তু প্ৰকৃতিৰ সেই ইলিমেণ্টছসমূহ উপভোগ কৰিম ৱাটছ দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ বো ডাউন শব্দটোৰ অৰ্থ হৈছে দুখ হোৱা সেৱা কৰা বো ডাউন দ্য গ্ৰাছ মানে উইণ্ড মানে হৈছে বতাহ ৱাটছ দ্য উইণ্ড বো ডাউন দ্য গ্ৰাছ মই চাম কি এই বতাহে ছাতি মাৰিছে গোটেই ঘাঁহ বনখিনি সেই বতাহ ছাতিৰ লগত দুখ খাই গৈছে আকৌ বতাহজাক পাৰ হৈ গৈছে সেই দুখ খাই যোৱা ঘাঁহখিনি পুনৰ উজ্জীৱিত হৈ ওপৰলৈ উঠিছে এণ্ড দ্য গ্ৰাছ ৰাইজ সেইটো উঠাই গৈছে বতাহজাক যেতিয়া পাৰ হৈ গৈছে সেই ঘাঁহ বনখিনি পুনৰ থিয় হৈ গৈছে যেনেকৈ ধৰ এডৰা বিৰাট ডাঙৰ সৰিয়হৰ খেতি বা ছানফ্লাৱাৰৰ খেতি বতাহজাকৰ লগত গোটেই ফুলখিনি একেলগে এটা ছাইডে হাউলি গৈছে আকৌ বতাহজাক পাৰ হৈ যোৱাৰ লগে লগে থিয় হৈ উঠিছে সেই পৰিৱেশটোকে দেখিবলৈ ইয়াৰ পৰা কিমান ধুনীয়া লাগিব পাহাৰৰ ওপৰতো তেনেকুৱা এটা পৰিৱেশ নিশ্চয়কৈ আমাৰ অতি মনোমোহা হ'ব এই কথাটো কৈছে And now it is the last stanza and when lights begin to show up from the town I will mark which must be mine and then start down কি কৈছে when মানে যেতিয়া begin to show begin আৰম্ভ হোৱা show দেখিবলৈ up from the town and when আৰু যেতিয়া lights begin to show মানে যেতিয়া মই পাহাৰৰ ওপৰত যাম আৰু পাহাৰৰ ওপৰত সেই মনোমোহা পৰিৱেশটো উপভোগ কৰি যেতিয়া সন্ধিয়াৰ পৰ হ'ব তেতিয়া পাহাৰৰ ওপৰৰ পৰা যদি পাহাৰখনৰ আশে পাশে ক'ৰবাত টাউন অঞ্চল হয় তেতিয়া সেই টাউনৰ গোটেই পৰিৱেশটো লাইটৰ পোহৰত উজ্জীৱিত হৈ উঠিব কিমান ৰঙীন এটা পৰিৱেশ হ'ব গতিকে পাহাৰৰ ওপৰৰ পৰা সেই পৰিৱেশটো মই চাম আপ ফ্ৰম দ্য টাউন এই মই পাহাৰৰ ওপৰত থাকিম আৰু সেই পাহাৰৰ তলত তাৰ সেই পাদভূমিত যোনখন চহৰ থাকিব সেই চহৰত যোন জ্বলি উঠা লাইটসমূহ মই চাম আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন এণ্ড দেন ষ্টাৰ্ট ডাউন আই উইল মাৰ্ক কৰা মানে চিলেক্ট কৰা আইডেণ্টিফাই কৰা
ইণ্ডিকেট কৰা সেই তেনেকুৱা ধৰণৰ আই উইল মাৰ্ক হুইচ মাষ্ট বি মাইন মোৰ মানে মই মাৰ্ক কৰিম হুইচ মাষ্ট বি মাইন মোৰ কোনটো হয় মোৰ ঘৰটো মোৰ ঠাইখন কোনখন হ'ব যেতিয়া আমি কোনোবা এটা উচ্চ এৰিয়াত ওখ ঠাই টুকুৰালৈ যাওঁ ওখ ঠাই টুকুৰাৰ পৰা যেতিয়া আমি তললৈ চাওঁ তেতিয়া আমি আমাৰ গাঁওখন কোনফালে আছে আমাৰ ঘৰটো কোনফালে আছে তেনেকুৱা আমাৰ এটা মনত কিউৰিয়চিটি এটা আহে এইটো জানিবলৈ মন যায় সেই তেনেকুৱা ধৰণৰ কথাই তেতিয়া কবিয়ে কি কৈছে যে মই পাহাৰৰ ওপৰৰ পৰা যেতিয়া গোটেই টাউনখন লাইটৰ পোহৰত চিকমিকাই উঠিব মই মোৰ ঘৰটো মোৰ ঠাইখন মোৰ অঞ্চলটো মোৰ জেগাখন কোনখন মই সেইটো চিলেক্ট কৰিবলৈ মাৰ্ক কৰিবলৈ যত্ন কৰিম এণ্ড দেন ষ্টাৰ্ট ডাউন আৰু লাহে লাহে মই তাৰ পৰা নামি আহিম সেই কথাটো কৈছে ধন্যবাদ